আসসালামু আলাইকুম ও নমস্কাৰ। মই আজি এখন বিহে অটো, যিখন অটোই মই মানে গোটেই অসম তথা ভাৰতবৰ্ষত এক ঢৌৰ সৃষ্টি কৰিছে আৰু এইখন অটোৰ প্ৰতি মানুহৰ বহুত আগ্ৰহ বাঢ়িছে। সেইখন অটো হৈছে বাজাজ গ'গ' অটো। বাজাজ গ'গ'। এই বাজাজ গ'গ' অটোই এবাৰ ফুল চাৰ্জ কৰিলে মাইলেজ পাব 251 কিলোমিটাৰ আৰু বেটাৰী, কণ্ট্ৰলাৰ, মটৰ আৰু চাৰ্জাৰৰ ৱাৰেণ্টি আছে 5 বছৰ। আৰু এইখন গাড়ীত আপোনালোকে 10জন পেচেঞ্জাৰ লৈ আৰামত চলাব পাৰিব। ইতিমধ্যে মই আমাৰ যি নগাঁও কুটিকুটীয়া বাজাজ শ্ব'ৰুম আছে, তাতে মই কাম কৰোঁ। মই তাৰ এজন চেলছ এক্সিকিউটিভ হয়। আৰু এই যে মোৰ লগত মোৰ এজন আংকুল আছে, মোৰ আংকুলে মোৰ পৰা এই যে বাজাজ গ'গ' অটোখন তেখেতে মোৰ পৰা লৈছিলে। তেখেতক মোৰ ফালৰ পৰা আৰু আমাৰ বাজাজ শ্ব'ৰুমৰ ফালৰ পৰা তেখেতক আন্তৰিক স্বাগতম জনাইছোঁ। আৰু তেখেতে এই বাজাজ গ'গ' অটোখন লৈছে। আজি আমি তেখেতৰ ঘৰত আহিছোঁ তেখেতৰ পৰা এটা ফিডবেক ল'বলৈ যে বাজাজ গ'গ'খন আপুনি কেনে পাইছে আৰু তাৰ মাইলেজটো আৰু তাৰ যিটো ছিট কেপাচিটি, মানে আমি সেইখন চাবলৈ আজি আমি ওলাই আহিছোঁ। আংকুল, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আচ্ছা, আপুনি এই বাজাজ গ'গ' অটোখন লৈ কওকচোন আপোনাৰ মনৰ ভাৱটো কেনেকুৱা, এতিয়া আপুনি কি মানে অনুভৱ কৰি আছে, আপুনি কেনেকুৱা পাইছে? এই গাড়ীখন লৈ মই বহুত সুখী। আচ্ছা মই এখন টুকডাল কোম্পানী টমটম চলাই আছিলোঁ। আচ্ছা চলাই থাকোঁতে মানে কিছু কাষ্টমাৰ টমটমত মানে ভ্ৰমণ কৰিব নিবিচাৰে, বেয়া পায়, অলপ তাত মানে কষ্ট পায়। আচ্ছা কিন্তু তাৰ সেই কাষ্টমাৰসকলৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবিলোঁ মই ব্যৱসায়টো অকণমান ওপৰলৈ লৈ যাওঁ। বহুদিনৰ পৰা চেষ্টা কৰি থাকোঁতেই মানে এই বাজাজ গ'গ' এই গাড়ীখন মই মানে ইউটিউবত পালোঁ। পাই পেলাই দেখিয়ে মানে মোৰ মানে পচন্দ লাগিল। লাগি পেলাই মই ঘৰত যেতিয়া চাই থাকোঁ এই গাড়ীখন এনি টাইম, মোৰ মিছেছে মানে কৈ থাকি এই গাড়ীখন ইমান চাব লাগে কিয়? মই মানে এনি টাইম এই গাড়ীখন চাই থাকোঁ, মানে ভাল লাগিল কিবা এটা। গতিকে মই যিখন টমটম আছিলে সেই টমটমখন বিক্ৰী কৰি এই গাড়ীখন মোৰ যিটো আশা আছিল মনৰ, সেই আশাটো পূৰণ কৰিলোঁ। আচ্ছা আংকুল, মানে এতিয়া আপুনি ইয়াৰ মাইলেজটো কিমান পাই আছে? এটা মানে একজেক্টটো মানে এটা আইডিয়াটো আপোনাৰ চাগে হৈছে? এতিয়া 225ৰ পৰা 30ৰ ভিতৰত মই পাই আছোঁ। মই আশা ৰাখিছোঁ কোম্পানীয়ে যিটো 251 কিলোমিটাৰ ৰেঞ্জটো দিছে, সেইটো মানে ছাৰ্ভিচিং কৰাৰ পিছত হয়তো সেইটো মই পাম বুলি আশা ৰাখিছোঁ। ৰাইজ নমস্কাৰ, মই আকৌ কৈছোঁ যে তেখেতে আছিলে মোৰ মানে বাজাজ গ'গ'ৰ প্ৰথমজন কাষ্টমাৰ। তেখেতৰ তাত মই বাজাজ গ'গ' পোনপ্ৰথমে চেল কৰিছিলোঁ আৰু তাৰপিছত আৰু এটা গ'ল, আৰু এটা বুকিং হৈ আছে। যদি আপোনালোক কোনোবা ভাবিছে যে বাজাজ গ'গ' মানে ক্ৰয় কৰিম বুলি, তেন্তে প্ৰথমতেই মোৰ লগত যোগাযোগ কৰক আৰু গাড়ীখন বুকিং কৰক, তেতিয়াহ'লে গাড়ীখন পাব। আচ্ছা, যিয়ে নহওক এতিয়া আপোনালোকে অলপ ভিতৰখিনি চাই যাওঁ যে আংকুলে গাড়ীখন কেনেকৈ বনাইছে। এইখিনিতে মই আৰু এটা কথা কওঁ। আচ্ছা, কালি মই মৰিগাঁও গৈছিলোঁ, ইমান ভাল লাগিছে। এই গ'গ' আহিল, আচ্ছা মানে গ'গ' আহিল। গাড়ীখন মই মানে মিকি ভেটাত ৰাখিছোঁ। গোটেই মানে যিসকল টমটমৱালা চালকেই হওক বা অন্য টেম্পু চালকেই হওক, সকলো গোট খাই আহি পেলাই মোৰ গাড়ীখন চাইছে আৰু মানে খুব ভাল পাইছে গাড়ীখন। গতিকে মোৰ মানে বুকুটো ফুলি গৈছে, যেন মোৰ লগৰ সেইসকলো যে মোৰ গাড়ীখন দেখি তেওঁলোকেও পচন্দ কৰিছে, মানে খুব ভাল লাগিল মোৰ এইটো। আচ্ছা আচ্ছা, ঠিক আছে, থেংক ইউ। আচ্ছা ৰাইজ, আহক এতিয়া অলপ মানে গাড়ীখনৰ ভিতৰখিনি কেনেকৈ বনাইছে আংকুলে দেখুৱাই দিওঁ। এই যে এইটো আছে একদম মানে ফ্ৰণ্টৰ, ইয়াত আংকুল বহে, লগতে পেচেঞ্জাৰ দুজন ইয়াত আৰামত বহিব পাৰিব। আৰু ইয়াত চাওক তেখেতে ভিতৰখিনি সম্পূৰ্ণকৈ খুব সুন্দৰকৈ বনাইছে। ইয়াত আৰামত আংকুল ইয়াত বহিছে।
তাৰ লগত পেচেঞ্জাৰ দুজন বহিব আৰু ইয়াত এইটো মানে মুখামুখি চিট আছে এটা এইফালে মানে এটা বিপৰীত ইয়াত মানে ধৰক যে 8জন আৰু ইয়াত বহিব 2জন মানে মুঠ 10জন কেপাচিটি লৈ বাজাজ গগৈ একদম পাৰফেক্ট যিটো মাইলেজ সেইটো ধৰক যে কোম্পানীৰ মতে 251 হয় কিন্তু পেচেঞ্জাৰ লৈ হয়তো 230 আপ পাব গতিকে যদি আপোনালোক কোনোবা ভাবিছে যে বাজাজ অটো আমি মানে বাজাজ গগৈ ইলেক্ট্ৰিক অটো আমি ক্ৰয় কৰিম বুলি বাজাজ ইলেক্ট্ৰিক গগৈ অটো ক্ৰয় কৰি আপোনালোকৰ যিখন ফেমিলি আছে এই ফেমিলিটো অলপ সুস্থভাৱে আগবঢ়াই নিবলৈ যদি কোনোবা ভাবিছে তেন্তে আহক আমাৰ নগাঁও খুৰিগুটীয়া যি বাজাজ শ্ব'ৰুম ইয়ালৈ আহক আহি যোগাযোগ কৰক মোৰ নাম আজিজুল হক মোৰ যোগাযোগ নাম্বাৰটো হৈছে 9365965643 আকৌ কৈছোঁ 9365965643 ধন্যবাদ।